নমস্কাৰ, মই মজিদ। বন্ধুসকল, পলকতা চাওঁকাজি সন্ধিয়াৰ 7টা গুৰুত্বপূৰ্ণ খবৰ। প্ৰথমটো খবৰ, ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হেলিকপ্টাৰত ভয়ংকৰ অঘটন, হঠাৎ লাগিল হোৱা ধোৱা, কথমপি প্ৰাণ ৰক্ষা দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ হেলিকপ্টাৰত ভয়ংকৰ অঘটন, অৱতৰণৰ সময়তে চকা সোমাই গ'ল হেলিপেডত। নতুনকৈ নিৰ্মাণ কৰা হৈছিল এই হেলিপেডটো। কথমপি প্ৰাণ ৰক্ষা পৰা দেশৰ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুৰ। কেৰালাৰ সবৰিমালা ভ্ৰমণলৈ গৈছিল ৰাষ্ট্ৰপতিগৰাকী আৰু প্ৰমাদাম ষ্টেডিয়ামত এই অঘটন সংঘটিত হয়। নতুনকৈ নিৰ্মাণ কৰা হৈছিল এই হেলিপেডটো, যাৰ পৰিপ্ৰেক্ষিতত হেলিপেডটোত হেলিকপ্টাৰখন অৱতৰণ কৰাৰ পিছতে চকা বহি যায় বা হেলিকপ্টাৰৰ চকা সোমাই যায় কংক্ৰিটৰ মাজত। পৰৱৰ্তী খবৰ, বিধানসভাত শীঘ্ৰে আহি আছে নতুন আইন, বহু বিবাহ ভূমি সংৰক্ষণকে ধৰি সকলোতে সুৰক্ষিত হ'ব খিলঞ্জীয়া। নগাঁৱত উপস্থিত হৈ এই ডাঙৰ মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। লাভ জেহাদ বহু বিবাহক লৈ মুখ্যমন্ত্ৰীৰ ডাঙৰ মন্তব্য। বিধানসভাত এই সন্দৰ্ভত শীঘ্ৰে আহি আছে ঐতিহাসিক আইন, বহু বিবাহ ভূমি সংৰক্ষণকে ধৰি সকলোতে সুৰক্ষিত হ'ব খিলঞ্জীয়া। ৰাজ্যত লাভ জেহাদ ৰোধ কৰিবৰ বাবেও প্ৰণয়ন হ'ব নতুন আইন। বিধানসভা অধিৱেশনত চৰকাৰী পক্ষই উত্থাপন কৰিব বিধেয়ক। আগন্তুক বিধানসভা অধিৱেশনত চৰকাৰী পক্ষই এই সন্দৰ্ভত উত্থাপন কৰিব বিধেয়ক। লাভ জেহাদ, বহু বিবাহ আৰু সত্ৰৰ ভূমি সংৰক্ষণত খিলঞ্জীয়াক সুৰক্ষিত কৰাৰ পৰিকল্পনা চৰকাৰৰ। নগাঁৱত উপস্থিত হৈ এই মন্তব্য ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, গুৱাহাটী মহানগৰীত পুনৰ চাঞ্চল্যকৰ ঘটনা, এপাৰ্টমেণ্টত যুৱকৰ ৰহস্যজনক মৃত্যু। নিশা এপাৰ্টমেণ্টৰ কোঠাত প্ৰেয়সীৰ লগতে আছিল এইগৰাকী জেমছ বৰুৱা, কিন্তু আজি পুৱাৰ ভাগত ৰহস্যজনক অৱস্থাত মৃতদেহ উদ্ধাৰ হৈছে এইগৰাকী জেমছ বৰুৱাৰ। ঘটনা সন্দৰ্ভত আৰক্ষীৰ জালত মৃত জেমছ বৰুৱাৰ প্ৰেয়সী। পুনৰ গুৱাহাটী মহানগৰীত চাঞ্চল্যকৰ ঘটনা, লাষ্ট গেটৰ এপাৰ্টমেণ্টৰ কোঠাত উদ্ধাৰ হৈছে যুৱকৰ মৃতদেহ। জেমছ বৰুৱা নামৰ যুৱকজনৰ ৰহস্যজনক মৃত্যুক লৈ চাঞ্চল্য। লাষ্ট গেটৰ সূৰ্য এনক্লেভৰ বি ব্লকত এই ঘটনা সংঘটিত হৈছে। নিশা এপাৰ্টমেণ্টৰ কোঠাত প্ৰেয়সীৰ লগতে আছিল জেমছ, কিন্তু ৰহস্যজনকভাৱে জেমছৰ নিথৰ দেহ নিজেই নমাইছিল প্ৰেয়সীয়ে। এই ঘটনা পোহৰলৈ অহাৰ পিছতেই যুৱতীগৰাকীক আটক কৰা হৈছে আৰু প্ৰেমিকাৰ এই কাণ্ডৰ পিছতে এই ঘটনা এতিয়া সোমাই পৰিছে অধিক ৰহস্যত। সমগ্ৰ ঘটনা সন্দৰ্ভত দিছপুৰ আৰক্ষীয়ে অব্যাহত ৰাখিছে তদন্ত। দৰ্শকসকল, আৰু বহুতো গুৰুত্বপূৰ্ণ খবৰ আছে। তাৰ আগতে আপোনাক জনাওঁ যে যদি আপুনি এতিয়ালৈকে এইটো ভিডিঅ'ত লাইক কৰা নাই তেন্তে এতিয়াই ভিডিঅ'টোত লাইক কৰি দিয়ক আৰু এনেকুৱা ধৰণৰ ভিডিঅ'সমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখক। পৰৱৰ্তী খবৰ, অসমৰ জনতাক মই মিঠাতেল দিমেই, এই বুলি কংগ্ৰেছক অপেন চেলেঞ্জ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। বটদ্ৰৱাৰ জনসভাত মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা। এই সভাত কংগ্ৰেছক তীব্ৰ কটাক্ষ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সন্দৰ্ভত কয় যে কংগ্ৰেছীসকলক সৰুতে মিঠাতেলেৰে মালিচ কৰা নাছিল, সেইকাৰণে মিঠাতেলৰ কথা ক'লে কংগ্ৰেছে মোক ট্ৰল কৰে। মই কংগ্ৰেছীসকলক অৰুণোদয় আঁচনিৰ সুবিধা দিছোঁ, লগতে বিনামূলীয়াকৈ চাউল দিছোঁ। ট্ৰল কৰিলেও কংগ্ৰেছীসকলেই লাইনত প্ৰথমে থিয় হয়। যদি মিঠাতেল দিওঁ তেন্তে ট্ৰল কৰাসকলেই কিন্তু প্ৰথমত লাইনত থিয় হ'ব। কংগ্ৰেছীসকলে কিয় বিনামূলীয়া চাউল ল'বলৈ যায়, এই বুলি প্ৰশ্ন কৰে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে লগতে কয় যে মই মিঠাতেল দিমেই, এই বুলি কংগ্ৰেছক অপেন চেলেঞ্জ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। পৰৱৰ্তী খবৰ, হায়াৰ ছেকেণ্ডাৰী চূড়ান্ত পৰীক্ষাৰ দিন ঘোষণা। অহা ফেব্ৰুৱাৰী-মাৰ্চ মাহত অনুষ্ঠিত হ'ব 2026 বৰ্ষৰ উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষা আৰু আজিৰে পৰা আৰম্ভ হৈছে প্ৰপত্ৰ পূৰণ প্ৰক্ৰিয়া। 20 নৱেম্বৰৰ পূৰ্বে প্ৰপত্ৰ পূৰণৰ কাম সম্পূৰ্ণ কৰিব লাগিব পৰীক্ষাৰ্থীসকলে।
আৰু এইবাৰ বিনামূলীয়া হ'ব 2 লাখতকৈ কম আয়ৰ পৰিয়ালৰ শিক্ষাৰ্থীৰ মাচুল। অৰ্থাৎ যিসমূহ পৰিয়ালৰ বাৰ্ষিক আয় 2 লাখতকৈ কম সেই পৰিয়ালৰ শিক্ষাৰ্থীয়ে দিব নালাগে কোনো মাচুল। আৰু ব্যক্তিগত শিক্ষানুষ্ঠানৰ ক্ষেত্ৰত পৰীক্ষাৰ মাচুল নিৰ্ধাৰণ কৰা হৈছে 1200 টকা। লগতে স্বীকৃতিপ্ৰাপ্ত শিক্ষানুষ্ঠানৰ নিয়মীয়া শিক্ষাৰ্থীৰ মাচুল 900 টকা। কেন্দ্ৰৰ মাচুল 350 টকা আৰু ব্যৱহাৰিক মাচুল 100 টকা ধাৰ্য কৰা হৈছে। পৰৱৰ্তী খবৰ, ৰাজ্যসভাৰ সাংসদ তথা দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ কনভয় দুৰ্ঘটনাগ্ৰস্ত। ঘৰৰ পৰা বিমানবন্দৰলৈ যোৱাৰ সময়তে আজাৰাত সংঘটিত হয় এই ভয়ংকৰ দুৰ্ঘটনা। আৰু এই দুৰ্ঘটনাৰ পৰা কথমপি প্ৰাণ ৰক্ষা পৰে ৰাজ্যসভাৰ সাংসদ তথা দেশৰ প্ৰাক্তন মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ। পৰৱৰ্তী খবৰ, ডিচেম্বৰ অথবা জানুৱাৰী মাহত অসমলৈ আহিব কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ। আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে উদ্বোধন কৰিব বটদ্ৰৱা প্ৰকল্প। আজিৰ দিনটোত এই ডাঙৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। পৰৱৰ্তী খবৰ, উগ্ৰপন্থী সংগঠন আলফা স্বাধীন আৰু ভাৰতীয় সেনাৰ সৈতে ভয়ংকৰ গুলীয়াগুলী। অৰুণাচলৰ নামচাৰ 6 মাইলত সেনা আৰু উগ্ৰপন্থী সংগঠন আলফাৰ সৈতে ভয়ংকৰ সংঘৰ্ষ। আলফা স্বাধীন আৰু আছাম ৰাইফলছৰ মাজত প্ৰচণ্ড গুলীয়াগুলী। এই গুলীয়াগুলীত নিহত হৈছে এজন আলফা কেডাৰ। নিহত আলফা কেডাৰজন হৈছে আইৱান অসম। তিনিচুকীয়াৰ কৰ্দৈগুৰিত ঘৰ আইৱান অসমৰ। অৰুণাচলত 7জনীয়া এটা আলফাৰ দলৰ সৈতে হৈছিল এই ভয়ংকৰ গুলীয়াগুলী। অৰুণাচলত প্ৰৱেশৰ সময়তে আলফা স্বাধীনৰ দলটোৰ সৈতে সংঘৰ্ষ হয় আছাম ৰাইফলছৰ। উল্লেখযোগ্য যে কাকপথাৰৰ সেনা শিবিৰত আক্ৰমণ কৰি প্ৰৱেশ কৰিছিল অৰুণাচলত আলফাৰ এই দলটোৱে। পৰৱৰ্তী খবৰ, শীঘ্ৰেই নতুন ৰাজনৈতিক ঠিকনা ল'ব প্ৰাক্তন সাংসদ ৰাজেন গোহাঁইয়ে। আঞ্চলিক দলত যোগদান কৰিব বিজেপিৰ প্ৰাক্তন নেতাগৰাকীয়ে। অসম জাতীয় পৰিষদত ৰাজেন গোহাঁইয়ে যোগদান কৰাৰ প্ৰবল সম্ভাৱনা। পৰৱৰ্তী খবৰ, জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত পালন কৰা নহয় ঈদ। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত। #জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগানেৰে মুছলমান সমাজৰ প্ৰতিবাদ। জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাই মুছলমান সমাজৰ বৃহৎ সিদ্ধান্ত। জুবিন গাৰ্গে ন্যায় নোপোৱা পৰ্যন্ত পালন কৰা নহয় ঈদ। জুবিন গাৰ্গে ন্যায় পালেহে আমি ঈদ উদযাপন কৰিম, এই মন্তব্য মুছলমানসকলৰ। মুছলমান সমাজে লগতে কয় যে জুবিন গাৰ্গৰ ন্যায়ৰ বাবে আমি সদায় যুঁজি যাম। #জাষ্টিছ ফৰ জুবিন গাৰ্গ শ্লোগানেৰে মুছলমান সমাজৰ প্ৰতিবাদ। দক্ষিণ কামৰূপৰ সন্তুলিৰ নতুন কাটমি চাৰিআলি ব্যৱসায়ীৰ এই সিদ্ধান্ত।